Hello everyone, good morning. মই মনালিসাই মুনতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 9:30 আৰু এতিয়া পাই ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰায় চাগে 4-5 দিন মানে হ'ল ভিডিঅ' দিবই পৰা নাই। আগতে ভিডিঅ' চাই আপোনালোকে গম পাইছে মই নগাঁৱত আহিছো বুলি আৰু অকমান ফুৰিব আহিলে অসুবিধা হয় ভিডিঅ' দিয়াটো, সেইবাবে দিব পৰা নাই। আৰু আজি মানে মাহী ঘৰলৈ আহিলো, যেটো মাহীও নগাঁৱতে বিয়া হৈছে আৰু বাও নগাঁৱতে বিয়া হৈছে। ৰাতিপুৱা আহিলো মাহী ঘৰলৈ, মানে মাহীৰ লগত এফালে যাব লাগিব, সেইবাবে আহিবলগীয়া হ'ল। আৰু এটা আপোনালোকক বস্তু দেখাইছো, এই চাওকচোন মাহীহঁতৰ কঁঠালখিনি ইমানেই চাপৰ লাগিছে, মানে বহুত লমালমেকে লাগিছে, কিন্তু ওপৰ কঁঠাল নাই, অকল তলতে মানে নধৰা হৈ কঁঠাল লাগিছে। আৰু মোৰ সমানত লাগিছে বুলি ক'লেও মানে কঁঠালখিনি মানে বেয়া নহয়। আৰু অকল এইজোপা বুলিয়ে নহয়, আৰু এজোপা আছে, সেইজোপা আপোনালোকক অকমান দেখাই দিছো। এই চাওকচোন কিমান যে লাগিছে, আৰু কঁঠালৰ মানে গুৰিটো ক'ত আছে চাওকচোন, আৰু কঁঠালখিনি ক'ত আছে, কিমান যে লাগিছে। আৰু এতিয়া দেৰি নকৰি যাওঁ ওলাবলৈ, একেবাৰে আপোনালোকক ওলাই মেলি লগ পাই আছো। প্ৰায় বহুতখিনি আহিলো, কিন্তু ভিডিঅ'টো কৰাহে নাছিলো, মানে ইমানেই ৰ'দ দিছে, ইমানেই গৰম লাগিছে, ভিডিঅ' কৰিব একেবাৰে ইচ্ছা যোৱা নাছিল। আৰু এইখন গাঁও আপোনালোকৰ ভাবিলো অকণমান দেখাওঁ বুলি, মানে এটা ভিডিঅ' পাইছিলোঁ এই গাঁওখনৰ মই বিষয় লৈ। আৰু বহুত ভাল লাগে এই গাঁওখন, নগাঁৱত থকা কহালী গাঁও হয়। ইমানেই চাফা গাঁওখন, ইমানেই ধুনীয়া, ইমানেই পৰিপাটি, আপোনালোকক কি ক'ম, যিহেতু মই ওচৰৰ পৰা দেখি আছো, আপোনালোকে ভিডিঅ'টো চাই চাগে গম পাইছে। আৰু নামঘৰটো দেখিছেনে কিমান ধুনীয়া, কিমান চাফা, আৰু ইয়াৰ দেখিছেনে ৱাল পেইণ্টিংবোৰ কিমান ধুনীয়াকৈ কৰি ৰাখিছে। আৰু এটা বস্তু ইয়াৰ ভাল লাগিছে কি গোটেই ৰাস্তাটোতে মানে বিভিন্ন ধৰণৰ ইয়াৰ দেখিছেনে মূৰ্তি বনোৱা আছে। আজিতো এইকেইদিন মানে অকণমান বৰষুণ দিছে, সেইবাবে লেতেৰা হৈ আছে। আগৰ দিন মই আহিছিলো, কিন্তু তেতিয়া ইমানেই চাফা হৈছিলে, আৰু তেতিয়া মানে মই ভিডিঅ' কৰিব পৰা নাছিলো, সেইবাবে আপোনালোকলৈ আগবঢ়োৱা নাই ভিডিঅ'। আৰু আপোনালোকে যদি এইখন গাঁৱৰ পৰা মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাবচোন, আৰু আপোনালোকে যদি এইখন গাঁও চিনি পায় সেইটো কমেণ্ট কৰি জনাব। আৰু গোটেই মানে ৰাস্তাটোত মানে মূৰ্তি আছে বুলি ক'লেও বেয়া নহয়, অকণমান মানে এৰি আকৌ মূৰ্তি দেখিছে নহয়, কিমান ধুনীয়াকৈ মূৰ্তিবোৰ বনাই ৰাখিছে। আৰু এনেকৈ যে গাঁওখন ৰাখিলে বিৰাট ভাল লাগে। আমি যলৈ গৈ আছো তাত পাবলৈ প্ৰায় এঘণ্টামান সময় লাগিব। আৰু এইকণতে অকণমান এতিয়া ৰৈ দিছো, মানে মহাই কিবা কিবি আনিবলৈ গৈছে খাবৰ কাৰণে। আৰু মাহীৰ দেখিছে না অৱস্থা বেয়া, আৰু মোৰো অৱস্থা বেয়া, চুলি তুলি গোটেই দেখিছে না আউলি বাউলি হৈ গৈছো। মানে গ্লাছখন খুলি ললো যে গাড়ীৰ, সেইবাবে গোটেই চুলিখিনি বতাহ লাগি বেয়া হৈ থাকিলে। আৰু মোৰ চুৰ ঘূৰাই গৈছে, যিহেতু আজি বহুত ৰ'দ দিছে, বহুত গৰম লাগিছে। আৰু এনেকৈ যে যাবলৈ বেলেগ অসুবিধা লাগে মানে গৰমত। আৰু ইফালে দেখিছে ন মাহী গোটেই চুলি তুলি অৱস্থা নাই। আৰু এতিয়া কিবা কিবি আনিব গৈছে, তাৰপিছত আকৌ আমি যাম। একেবাৰে আপোনালোকক তাত গৈহে আৰু লগ পাই আছো। চাই দিওঁ খালি ভিডিঅ'টো। এতিয়া আপোনালোকক ধুনীয়া ভিউ এটা দেখাইছো, ভিউটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইখন হৈছে বিশাল ব্ৰহ্মপুত্ৰ, আৰু এতিয়াও আমি মানে গৈ পোৱা নাই য'ত গৈ আছো। আৰু ইয়াৰ পৰা জানেনে কলীয়া ভোমোৰা দলং দেখিয়ে দেখে, এতিয়া খালি আপোনালোকক মই দেখাব পৰা নাই, কিন্তু ধুনীয়াকৈ যদি ৰৈ দিয়া হ'লে ধুনীয়াকৈ দেখাব পাৰিলোহেঁতেন। এতিয়া যিহেতু আমাৰ দেৰি হৈছে, সেইবাবে আমি গৈ আছো। আৰু আপোনালোকে এই জেগাডোখৰ চিনি পাইছে নেকি কমেণ্ট কৰি জনাবচোন। এতিয়া আমি পালোহি মন্দিৰ ভাগলৈ, মানে যিভাগ মন্দিৰলৈ আহিছো আমি সেইভাগ মন্দিৰ পালোহি। আৰু এইভাগ মন্দিৰৰ নাম হৈছে শিলঘাট ত্ৰিশূলধাৰী শিৱ মন্দিৰ। আৰু এইবাৰ মই প্ৰথম আহিছো, আপোনালোকে চিনি পাই যদি কমেণ্ট কৰি জনাবচোন, মানে যদি আহিছে সেইটো কমেণ্ট কৰি জনাব। আৰু ইমানেই চাফা, ইমানেই ধুনীয়া, আপোনালোকক কি কওঁ, আপোনালোকক মই এতিয়া মানে প্ৰথমতে বাহিৰৰ ভাগটোহে দেখাই লৈছো। আৰু এই চাওকচোন ব্ৰহ্মপুত্ৰৰ কাষতে আছে মন্দিৰ ভাগ। আৰু আপোনালোকক মই ধুনীয়াকৈ বাৰু ভিতৰৰ পৰিৱেশটো দেখাম, যিহেতু ভিতৰলৈ যোৱা নাই এতিয়া, বাহিৰতে আপোনালোকক ধুনীয়াকৈ মই পৰিৱেশটো দেখাই লৈছো। আৰু শিল এটাৰ মাজতে মানে মন্দিৰ ভাগ আছে, আপোনালোকক বাৰু মই ভিতৰলৈ গ'লে দেখাম। আৰু কিমান ধুনীয়া দেখিছে নহয়, মানে মনটো ইমানেই ভাল লাগিছে মানে ইয়ালৈ আহি। প্ৰথম আহিছো যদিও, আগতে কিন্তু চিনি পোৱা নাছিলো মন্দিৰ ভাগ, যিহেতু মাহীহঁতৰ লগতে আহিছো, মাহীহঁতে আহিম বুলি কৈছিলে। আৰু চব কিমান এটা ধুনীয়া ভিউ আপোনালোকে মানে দেখা পাব ইয়াত আহিলে। যদি আহিছে আপোনালোকে কিন্তু কমেণ্ট কৰি জনাব দেই। এতিয়া ধুনীয়াকৈ আমি চাকি তাকি লওঁ, তাৰপিছত আপোনালোকক ভিতৰ ভাগটো দেখাই আছো।
আপোনালোকক ধুনীয়াকৈ বেক কেমেৰা কৰি দেখালো আৰু এতিয়া অকমান উচপা দেখাই দিছো আৰু পানীৰ কাৰণে চাগে আপোনালোকে ধৰিবই পৰা নাই আৰু ব্ৰহ্মপুত্ৰখন কিমান মানে পানীৰে ভৰি আছে দেখিছেই নহয় আজিটো এইকেইদিন বৰষুণ দি আছিলে আৰু অকমান উচপা এতিয়া আপোনালোকক দেখাই দিছো আৰু এতিয়া লওঁ চাকি আৰু চাকি ইয়া মোৰ ৰেডি কৰি আছে এতিয়াও বাৰু থালখন সম্পূৰ্ণ হোৱা নাই আৰু কিবা কিবি ইয়াতে দিবলৈ আছে আৰু ইফালে মাহী মহাহতৰ পৰা চাকি লৈ আছে আৰু ইয়াতে চাকি দিম আৰু আপোনালোকক কিন্তু ভিতৰ ভাগো দেখাম খালি ভিডিওটো স্কিপ নকৰিব হেকলৈকে চাই থাকিব আৰু ইয়াতে মানে এতিয়া কমকৈ দোকান বহিছে ইয়াতে বোলে ডিসেম্বৰ জানুৱাৰীত বহুত দোকান বহে আৰু বহুত মানুহৰ মানে সমাগম হয় আৰু ইফালে মোৰ চাকি ৰেডি কৰি হৈ গল আৰু এতিয়া আমি ভিতৰলৈ গৈ আছো ভৰি ধুইতে মন্দিৰৰ ভিতৰলৈ গৈ আছো আৰু ইয়াতে জানেনে কুৱাপা পানী তুলি মানে ভৰি ধুব লাগে ইমানেই ভাল লাগে আপোনালোকক সেইখিনি দেখুৱা নহলে মানে গৰু আছে ইয়াতে বান্দৰ আছে ভয়তে মানে আমি লৰালৈকে মন্দিৰৰ ভিতৰলৈ যাব লৈছো আৰু ইয়া দেখিছে ন মন্দিৰ ভাগ মানে ওখ টিলা এটা আছে পাহাৰৰ নিচিনা ওখ টিলা এটা আছে আমি টিলাটোলে মানে উঠি গৈ আছো চাকি জ্বলাইহি আপোনালোকক বৰ ধুনীয়াকৈ দেখুৱাম আৰু ওপৰৰ পৰা মন্দিৰটো কেনেকৈ আছে কি আছে ধুনীয়াকৈ বৰ দেখাম আৰু এতিয়া খালি চাকি জ্বলাই লওঁ তাৰ পিছত লগ পাই আছো আমাৰ চাকি দি হৈ গল আৰু আপোনালোকক মই ভিতৰ ভাগটো দেখালোৱে আৰু আমি মানে চাকিৰ লগত প্ৰসাদো দিছিলো আৰু প্ৰসাদ মানে তাৰ পৰা পূজা কৰি এনেকৈ ঘূৰাই দিয়ে আৰু এয়া দেখিছে নহয় মহাই বান্দৰটোক দিব লৈছে আৰু বান্দৰটোৱে নিজেহে ল'ব লাগে আৰু লৈ গুচিয়ে গ'ল আৰু আপোনালোকক মানে ভিতৰ ভাগটো দেখাই থকা নাই বাৰে বাৰে যেটো মন্দিৰ ভাগ বহুত বেছি ডাঙৰো নহয় আপোনালোকে দেখিছে ভিডিওটোত আৰু একেবাৰে মানে পাহাৰৰ ওপৰত থকা যেন লাগে মন্দিৰ ভাগ বহুত ভাল লাগে আপোনালোকক বাৰু মই এতিয়া দেখামগৈ এতিয়া আপোনালোকৰ মন্দিৰৰ তলৰ পৰিবেশটো দেখাইছো কিমান ধুনীয়া দেখিছে নহয় আৰু মন্দিৰটো একেবাৰে পাহাৰত থকা যেন লাগে আৰু এই শিলটো দেখিছে নহয় প্ৰকাণ্ড শিল এটাৰ মাজত মন্দিৰ ভাগ আছে আৰু এইফালেদি ওলাব লাগিছিলে কিন্তু আমি ওলোৱা নহলে ডাইৰেক্ট ইফালৰ পৰা গুচি আহিলো আৰু ইমানেই ভাল লাগিছে মনটো ইয়াত আহি আপোনালোকে আহিব যদি পাৰে আৰু বহুত ভাল লাগে আৰু ইয়াৰ ৰাস্তাবোৰ কিন্তু বহুত ধুনীয়া আজি জানেনে আমাৰ কপালখনে ভাল যেটো কালিৰ পৰা মানে হাদসোৱা লাগিব মন্দিৰ বন্ধ থাকিব আৰু ওচৰৰ দোকানীখিনি মিলি মানে এনেকৈ খিচিৰি খাবলৈ বনাইছিলে আৰু আমাকো খাবলৈ দিলে আমি মানে নাখাওঁ বুলি কৈছিলো খুব জোৰ কৰাৰ বাবে খালো আৰু খিচিৰিটো কিন্তু খাবলৈ বিৰাট টেষ্ট মানে হৈছিলে আৰু খিচিৰি খাই হোৱাৰ পাছত এখন তামোল লৈছো আৰু তামোলখন এতিয়া খাই ঘৰলৈ যাম আৰু পুনৰবাৰ আপোনালোকক আকৌ ব্ৰহ্মপুত্ৰখন অকমান দেখাই দিছো বহুত ভাল লাগিলে কিন্তু ইয়ালৈ আহি আকৌ নেক্সট কেতিয়াও ঠিক নাই যদিও আপোনালোকেতো ভিডিঅ' পাবই আৰু এতিয়া আমি গৈ আছো গাড়ীত বহিবলৈ লগতে অকমান মহামাহিকো দেখাই দিছো সিহঁতক দেখাবই পৰা নাই সিহঁতে যেটো ব্যস্ত হৈ আছে অকমান মানে ইটো মানে কাম কৰি আছে সিহঁতৰ কিছুমান কাম আছিলে আৰু এতিয়া ইয়া তামোল সুবাই গাড়ীত গৈ আছো আমি আৰু বহুত ধুনীয়া মানে পাহাৰৰ মাজে মাজে যাব লাগে ৰাস্তাবোৰ একেবাৰে গলি ভাল লাগে আৰু ৰাস্তা কিন্তু বহুত ভাল পুৰা পকা একেবাৰে তাৰ মন্দিৰলৈকে পকা বহুত ভাল লাগিলে আৰু এইফালৰ পৰা দেখিছে ন কলিয়া ভুমুৰা দলংখন দেখি থাকে আপোনালোকক কিন্তু দেখাব নোৱাৰিলো মানে আমি ৰখা নাই আৰু যেটো গলি ৰাস্তা সৰু আৰু গাড়ী ৰখি থাকিলে অকমান প্ৰবলেমো হয় সেইবাবে আৰু এতিয়া আমি গৈ আছো পাহাৰৰ মাজে মাজে আৰু আজি ভিডিওটো ভাবিছো এটা সামৰো বুলি ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিওটো শেয়াৰ কৰি দিব লাইক এটা কৰিব নতুন সকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো পুনৰ এটা ভিডিও হৈ অতি সোনকালে আহিছো বাই বাই